নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সব বন্ধু-বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছোঁ বহুতে ভাল খবৰ হয় ফাইনালি অইল ইণ্ডিয়া ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে সব বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে অইল ইণ্ডিয়া ফলৰ পৰা সব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে এইকেইটা পোষ্টৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ বিচাৰিছে আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সো গোটেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দিয়া আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক অইল ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 2025 অইল ইণ্ডিয়া ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে আৰু সেই নিযুক্তিতে আবেদন কৰিবলৈ আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব এটা টোটেল ভেকেঞ্চিটো মুকলি কৰি দি আছে 262টা ইয়াতে পোষ্ট মুকলি কৰি দি আছে সো বৃহৎ এটা পোষ্ট মুকলি কৰি দিছে বন্ধু-বান্ধৱীসকল সো আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে আপোনালোক চাওক গ্ৰেড 3 আৰু 5 আৰু 7 পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যদি আপোনালোকে অইল ইণ্ডিয়াত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব এটা সম্পূৰ্ণ ডিটেইলছ আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই তেনেহ'লে বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব ইয়াতে আপোনালোকে চাই লওক অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট 2025 অল ইণ্ডিয়া ফলৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে ইয়াতে নতুনকৈ পোষ্ট ইয়াতে মুকলি কৰি দিছে গ্ৰেড 3 5 আৰু 7 পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে ইয়াতে অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমৰ কাৰণে এইটো পোষ্ট মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় এইকেইটা পোষ্টৰ কাৰণে আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে আমাৰ সৈতে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াতে বিফৰ 18 আগষ্ট 2025 ইয়াৰ 18 আগষ্টলৈকে সময় দিয়া আছে সো এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে 18 আগষ্টলৈকে সময় দিয়া হৈছে আৰু ইয়াতে আপোনালোকে চাই লওক অল ইণ্ডিয়া ভেকেঞ্চি ডিটেইলছ জুলাই 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে অইল ইণ্ডিয়া লিমিটেড পোষ্ট ডিটেইলছ ইয়াতে দিয়া হৈছে গ্ৰেড 3 5 আৰু 7 পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে টোটেল ভেকেঞ্চিটো ইয়াতে দিয়া আছে 262টা ইয়াতে পোষ্ট দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে 26,600ৰ পৰা 1,45,000 পাৰ মান্থ এইকেইটা পোষ্টৰ বাবে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু তলত আপোনালোকে চাওক জব লোকেশ্যনটো হৈছে অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমৰ কাৰণে এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু যদি আপোনালোকে এইটো পোষ্টৰ বিষয়ে অধিককৈ জানিব বিচাৰে তেনেহ'লে ইয়াতে অইল ইণ্ডিয়া অফিচিয়েল ৱেবছাইট কৰি দি আছে এইটো অফিচিয়েল ৱেবছাইটকে আপোনালোকে চাৰ্চ কৰি চাব পাৰিব যদি আপোনালোকে অধিককৈ জানিব বিচাৰে আৰু ইয়াতে ভেকেঞ্চি ডিটেইলছবোৰ আপোনালোকে দিয়া আছে আৰু ভেকেঞ্চি আৰু চেলাৰী ইয়াতে আপোনালোকে চাওক অইল ইণ্ডিয়া ভেকেঞ্চি আৰু চেলাৰী ডিটেইলছ পোষ্ট নেম নং অফ পোষ্ট আৰু চেলাৰী পাৰ মান্থ ইয়াতে আপোনালোকে চাওক গ্ৰেড 3ৰ কাৰণে ইয়াতে 111টা পোষ্ট ইয়াতে দি আছে 111টা পোষ্ট দিয়া হৈছে আৰু দৰমহাবোৰ থাকিব ইয়াতে 26,600ৰ পৰা 90,000ৰ মাজত দৰমহাটো প্ৰতিমাহে পাই থাকিব আৰু গ্ৰেড 5ৰ কাৰণে ইয়াতে 16টা ইয়াতে পোষ্ট দিয়া হৈছে 32,000ৰ পৰা ইয়াতে 1,27,000ৰ মাজত দৰমহাটো থাকিব আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব গ্ৰেড 7ৰ কাৰণে ইয়াতে 135টা ইয়াতে পোষ্ট দিয়া আছে 135টা পোষ্ট দিয়া হৈছে আৰু দৰমহাবোৰ থাকিব 37,500ৰ পৰা ইয়াতে 1,45,000 মাজত দৰমহাটো থাকিব সো বন্ধু-বান্ধৱীসকল য'ত আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলি তাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ ইয়াতে দিয়া হৈছে অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড ইলিজিবিলিটি ডিটেইলছ অইল ইণ্ডিয়া কোৱালিফিকেশ্যন ডিটেইলছ এইটো কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে কোনটো পদৰ বাবে কিমান অৰ্হতা বিচাৰিছে আপোনালোকে ডিটেইলছ ইয়াতে চাই ল'ব পোষ্ট নেম আৰু কোৱালিফিকেশ্যন গ্ৰেড 3ৰ কাৰণে ইয়াতে 10 পাছ
12 পাছ আৰু ডিপ্ল'মা বিচাৰিছে যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে বা 12 পাছ কৰি থৈছে যদি ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে গ্ৰেড 3ৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেড 5ৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে এতে মেট্ৰিক পাছ বিচাৰিছে লগতে ডিপ্ল'মা যদি আছে বা ডিগ্ৰী যদি আপোনালোকে কৰি থোৱা আছে বা BSc যদি কৰি থোৱা আছে তেনেহ'লে আপোনালোকে গ্ৰেড 5ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 7ৰ কাৰণে ইয়াতে 10 পাছ লগতে ইয়াতে ডিপ্ল'মা বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি থৈছে আৰু ডিপ্ল'মা কৰি থোৱা আছে তেনেহ'লে আপোনালোকে গ্ৰেড 7ৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতাৰ লগত যদি মিলিছে তেনেহ'লে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এইটোৱে হৈছে আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি হয় আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে এজ লিমিট বিচাৰিছে সো অইল ইণ্ডিয়া এজ লিমিট ডিটেইলছ সো বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে আপোনালোকে এতিয়া চাই লওক কোনটো পোষ্টৰ বাবে কিমান বয়সৰ সময়সীমা বিচাৰিছে পোষ্ট নেম আৰু এজ লিমিটছ গ্ৰেড 3ৰ বাবে ইয়াতে 18ৰ পৰা 33 ইয়াৰ্ছলৈকে হেতে বিচাৰিছে যদি আপোনালোকৰ 18 বছৰ পৰা 33 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে গ্ৰেড 3ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 5ৰ কাৰণে ইয়াতে 18 বছৰৰ পৰা 31 বছৰ বয়সলৈকে বিচাৰিছে যদি আপোনালোকৰ 18 বছৰৰ পৰা 31 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে গ্ৰেড 5ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 7ৰ কাৰণে ইয়াতে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে ইয়াতে বিচাৰিছে যদি আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে গ্ৰেড 7ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক এজ ৰিলেক্সেশ্যন OBC NCL কেণ্ডিডেটসকলৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ ইয়াতে দিয়া হৈছে আৰু যিসকলে SC ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে আপোনালোকে চাওক এইকেইটা পোষ্টত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন মাচুল দিব লাগিব কোনটো কেটেগৰীৰ বাবে কিমান আবেদন মাচুল দিব লাগিব আপোনালোকে ইয়াতে চাই লওক এপ্লিকেশ্যন ফি SC ST EWS PWBD আৰু এক্স সাৰ্ভিসমেন কেণ্ডিডেটসকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে তেওঁলোকৰ কাৰণে 100% ফ্ৰী হয় আৰু যিসকলে জেনেৰেল OBC কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 200 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু মোড অফ পেমেন্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেন্টটো কৰিব পাৰিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি বা বেংক চালানৰ যোগেদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ সো বন্ধু বান্ধৱীসকল আৰু এইকেইটা পোষ্টৰ বাবে সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে চাওক এটা সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া হৈছে সিলেকশন প্ৰসেছটো কেনেধৰণৰ হ'ব ইয়াতে আপোনালোকে চাওক কম্পিউটাৰ বেস টেষ্ট আপোনালোকে প্ৰথমে দিব লাগিব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব তাৰ পিছত মেডিকেল এক্সামিনেশ্যন তাৰ পিছত ইন্টাৰভিউ এই চাৰিটাৰ যোগেদি সিলেকশন প্ৰসেছটো কৰা হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পোষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পোষ্টৰ বাবে কেনেকৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব ইয়াতে আপোনালোকে চাওক How to apply for Oil India recruitment grade 3, 5 আৰু 7 পোষ্টৰ বাবে সো আপোনালোকে কেনেকৈ আবেদন কৰিব যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব এটা অইল ইণ্ডিয়া অফিচিয়েল ৱেবছাইট কৈ দিছে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে 17 তাৰিখ 7 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে ইয়াতে 18 আগষ্টলৈকে সময় দিছে প্ৰায় এমাহ সময় আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতাৰ বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আৰু তলত আপোনালোকে চাওক কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ চাই লওঁ ইয়াতে আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 17 তাৰিখ 7 মাহ 2025 পৰা ষ্টাৰ্টিং হৈছে আৰু লাষ্ট ডেটটো হৈছে 18 আগষ্ট সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পোষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব মই যিমান পাৰো ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানকেইটা সো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম